আজিৰ এইটো ভিডিঅ'ত কৰাবলৈ থাকি যোৱা দ্য জয় অফ হেল্পিং এই লেচনটিৰ যিসমূহ কুৱেশ্যন আছে এইখিনি আলোচনা কৰিম। ইয়াতে নেক্সট কুৱেশ্যনটো আছিলে চুজ দ্য এপ্ৰপ্ৰিয়েট মিনিং অফ দ্য আণ্ডাৰলাইনড ৱৰ্ডছ ফ্ৰম দ্য গিভেন অপশ্যন। ইয়াতে কেইটামান চেণ্টেন্সত ৱৰ্ড এটা দি থোৱা আছে আৰু সেই ৱৰ্ডটো আণ্ডাৰলাইন কৰি থোৱা আছে আৰু সেই ৱৰ্ডটোৰ এপ্ৰপ্ৰিয়েট মিনিংটো তলত দি থোৱা আছে আৰু সেই ৱৰ্ডটো বিচাৰি উলিয়াব লাগে। ইয়াতে কৈছে যে দ্য আৰ্থকুইক ডেষ্ট্ৰইড মেনি এৰিয়াছ অফ আৱাৰ নেইবাৰিং ডিষ্ট্ৰিক্ট। ইয়াতে প্ৰথমটো আছে ব্ৰক, ছেকেণ্ডটো আছে মুভড আৰু থাৰ্ডটো আছে বিল্ট আৰু ফৰ্থটো আছে ডেমেজড। ইয়াতে শুদ্ধ উত্তৰটো হ'ব ডেমেজড। তাৰ পৰা নেক্সট আছে দ্য টিচাৰ এণ্ড ষ্টুডেণ্ট then left for their destinations. Destination here refers to the playground. Second আছে their schools. Third আছে distance village. আৰু fourth আছে earthquake affected place. ইয়াতে আমাক কুৱেশ্যনটোত কোৱা হৈছে ডেষ্টিনেশ্যনৰ যিটো মিনিংছ হয় সেই মিনিংছটো কি হয় সেই ইয়াতে এইটো উল্লেখ কৰিব কৈছে। এইটো হৈছে ফৰ্থটো। এতিয়া ফৰ্থটো হ'ব ডেষ্টিনেশ্যনৰ, যিহেতু ডেষ্টিনেশ্যনৰ ৰিয়েল মিনিংটো হ'ব 4 নম্বৰটো আৰ্থকুইক এফেক্টেড প্লেচ। যিহেতু এইটো লক্ষ্যস্থান আছিলে, যিহেতু এইটো শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ স্থান আছিলে, নিৰ্ধাৰিত স্থান আছিলে। তাৰ পৰা নেক্সট আছে দে ৱাৰ ভেৰি ছেড টু চি দ্য প্লাইট এণ্ড মাৰ্জাৰী অফ দ্য পিপল। তেওঁলোকে দুখ দুৰ্দশাত ভুগি থকা মানুহখিনিক দেখি বহুত অন্তৰত দুখ পাইছিল। কিন্তু ইয়াতে সুধিছে প্লাইট, ইয়াতে কোনটো চিটুৱেশ্যন হ'ব? ইয়াতে চিটুৱেশ্যনটো হ'ব ডিফিকাল্ট এণ্ড ছেড চিটুৱেশ্যনছ। তাৰ পৰা নেক্সট আছে এভৰিৱান ৱাজ ভেৰি গ্ৰেটফুল টু দ্য ভলেণ্টিয়াৰ্ছ ফৰ দেয়াৰ হেল্প। ইয়াতে গ্ৰেটফুলৰ যিটো মিনিং হয়, অৰ্থ হয়, এইটো কি হয় ইয়াতে সুধিছে। ইয়াতে 3 নম্বৰটো উত্তৰটো হ'ব, ইয়াতে থেংকফুল হ'ব।